কণ কণ শিশুসকলক উদ্গনি জনোৱা আৰু আমাৰ সমাজৰ সম্প্ৰীতি বজাই ৰখাৰ মানসেৰে আজি গৰু বিহুৰ দিনাখনি আমি ৰাতিপুৱা গৰু গা ধুৱাওঁ। তাৰ পাছত আমি আমাৰ বয়োজ্যেষ্ঠসকলক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰোঁ। তাৰ পাছতে আমি বিভিন্ন ধৰণৰ আকৰ্ষণীয় খেল, চকী খেল, কণী যুঁজ আৰু কলগছ বগোৱা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰোঁ। এইদৰে আজি আমি বহাগৰ প্ৰথম দিনা গৰু বিহুৰ দিনাই আমি গৰু বিহুটি উদযাপন কৰিছোঁ। সন্ধিয়ালৈ আমি সকলো গাঁৱৰ যুৱক যুৱতী, আবাল বৃদ্ধ বনিতা সকলোৱে মিলি হুঁচৰি গাই এই বহাগৰ যি আনন্দ, এই আনন্দ উপভোগ কৰি ৰাইজৰ মাজত যি ঐক্য সম্প্ৰীতি সেয়া বজাই ৰাখিবলৈ আমি আমাৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰিছোঁ। আজি আমাৰ মইনা মইনীসকলৰ পৰা ধৰি বয়োজ্যেষ্ঠলৈকে যথেষ্ট ৰাইজ ইয়াত দেখা পালোঁ, খুব ভাল লাগিল। আমাৰ এইটো এটা পৰম্পৰা, আজি গৰু বিহু, সকলোৱে গৰু গা পা ধুৱাই সকলোৱে গাঁৱৰ মানুহ একত্ৰিত হৈ ইয়াত মানে কলগছত এটা হাঁহ বান্ধি এখন খেল খেলোৱা হ'ল। তাৰপিছত চকী খেল খেলোৱা হ'ল আৰু এতিয়া মৌ কৰি বিহু কৰি অন্যান্য প্ৰতিযোগিতা ব্যৱস্থা কৰা হৈছে। সকলোখিনি এওঁলোকৰ উৎসাহ দেখি বহুত ভাল লাগিছে। আমিও এওঁলোকৰ আগলৈকে যাতে আগবাঢ়ি যাব পাৰে তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে আমি তেওঁলোকৰ মাজত এপাক উপস্থিত হ'লোহি আৰু ভৱিষ্যতে এওঁলোকে যাতে এনেকৈ ধুনীয়াকৈ আগলৈ আৰু সুচাৰুৰূপে পাতিবলৈ সক্ষম হয় আৰু আগবাঢ়ি যায়। সকলোকে এই নতুন বছৰৰ শুভেচ্ছা দি মোৰ চমু দুআষাৰ ইমানতে সামৰণি।